আজিৰ 29 ছেপ্টেম্বৰৰ এডিআৰই যিটো যিখন মৰ্ণিং শিফ্টৰ যিখন এক্সাম আছিল তাৰ কুৱেশ্যন পেপাৰৰ কেইটামান কুৱেশ্যন ইয়াত ডিছকাশ্যন কৰিম ইয়াৰ পিছতে আমি ডিটেইল ডিছকাশ্যন লৈ পেলাই আকৌ আন এটা ভিডিঅ' বনাম গতিকে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' গতিকে ফাৰ্ষ্ট কুৱেশ্যনটো আছিল আমাৰ গণিতৰ পৰা মেথছৰ ফাৰ্ষ্ট কুৱেশ্যন এটা আছিল যে কোনটো নেচাৰেল নাম্বাৰক যদি আমি 2 দি হৰণ কৰোঁ কি পাম 2 দি হৰণ কৰিলে 1 পাম 3ৰে হৰণ কৰিলে 2 পাম আৰু 4ৰে হৰণ কৰিলে 3 পাম গতিকে সেইটো আমাৰ আমি গোটেইকেইটা অপচন চেক কৰি পেলাইও চাব পাৰোঁ টেষ্ট কৰি কিন্তু সেনেকৈ চালেও আমি পাই যাম গতিকে আমি যদি কাৰেক্ট এনচাৰ হ'ব 11 কাৰণ 11ক যদি আমি 2ৰে হৰণ কৰোঁ কিমান হ'ব ভাগশেষ 1 হ'ব সেইটো তাত দিয়া আছে যে ৰিমাইণ্ডাৰ 1 হ'ব ৰিমাইণ্ডাৰ 2 আৰু ৰিমাইণ্ডাৰ 3 দেন যদি 2ৰে আমি 11ক 3ৰে হৰণ কৰোঁ যদি আমাৰ কি হ'ব ৰিমাইণ্ডাৰ 2 হ'ব যদি 4ৰে হৰণ কৰোঁ আমাৰ কি হ'ব ৰিমাইণ্ডাৰ 3 হ'ব সো কাৰেক্ট এনচাৰ উইল বি 11 নেক্সট আছে আমাৰ এটা যে ক্ৰিষ্টফাৰ কলম্বাছৰ সেকেন্ড কুৱেশ্যনটো আছিল যে জন্ম ক'ত হৈছিল সো ফৰ দিস দ্য কাৰেক্ট এনচাৰ উইল বি ইটালী উইল বি কাৰেক্ট এনচাৰ গতিকে আমাৰ এটোৰ শুদ্ধ উত্তৰটো হ'ব ইটালী গতিকে ক্ৰিষ্টফাৰ কলম্বাছ ৱাজ বৰ্ন ইন ইটালী নেক্সট কুৱেশ্যনটো হ'ব যে আমাৰ অসমৰ পৰা এইটো দিছে যে অসমৰ এটা প্ৰশ্ন কোনখন নদীদ্বীপৰ টিলাত উমানন্দ মন্দিৰ অৱস্থিত এইটো হ'ব আমাৰ ভস্মাচল এইটো ইয়াত মই দি দিছোঁ গোটেই ডিটেইলছখিনি কেনেকৈ হ'ল ইয়াৰ নামটো কিয় হ'ল কি গতিকে ইয়াৰ এই ভস্মাচল নদীদ্বীপৰ এই টিলাতে উমানন্দ মন্দিৰটো অৱস্থিত গতিকে আইলেণ্ড হিলক সেইটো বুলি কয় হিলক বুলি কয় সৰু এটা সেই আৰু পাহাৰৰ নিচিনা সেইটো নদীদ্বীপটো নেক্সট এটা কুৱেশ্যন আছে মেথছৰ পৰা আহিছিল এইটো আমি কৰিব লাগিলে যদি আমি এইটো এক্সপ্লেইন কৰোঁ যে 134 ইয়াত যদি মই ডাইৰেক্ট কৈ দিওঁ ইয়াত হ'ব 3 দেন হ'ব 4 কাৰণ √9 3 √16 4 দেন এই দুটা যেতিয়া যোগ কৰিম হ'ব 4 3 7 তাৰপিছত যদি আমি সেইটো কি কৰোঁ 4 3 7 তাৰপিছত যদি আমি সেইটো 49 হৈ যাব যদি 42 লগত যোগ কৰোঁ তাৰপিছত হ'ব আমাৰ কিমান যে 134 থাকিল ইয়াতে হ'ব √49 মানে হৈছে 7 গতিকে 7 × 5 5টো তাত পূৰণ হৈ আছে গতিকে সেইটো হ'ব 35 গতিকে 51 প্লাছ ইয়াত হ'ব 169 গতিকে √169 মানে 9 হৈছে কি হ'ব এইটো 13 গতিকে ইয়াতে হ'ব 64 √64 = 8 so the correct answer will be 8 so next এইটো কুৱেশ্যন আছে এটা জিঅ'গ্ৰাফিৰ কুৱেশ্যন সেইটো হৈছে যে এখন নদী এখনে চুটি পথ ল'বলৈ গতি সলনি কৰিলে গঠন হোৱা এটা বক্ৰ জলভাগক কি কৰে যেতিয়া আমাৰ নদী এটা চুটিকে পথ এটা ল'ব খোজে তেতিয়া আমাৰ তাত এটা যেতিয়া কাৰ্ভ এৰিয়াৰ এটা সৃষ্টি হয় সেইটোক কয় আমাৰ অশ্বক্ষুৰাৰ হ্ৰদ অক্সবো লেক ইংলিছত সেইটো কয় সো কাৰেক্ট এনচাৰটো হ'ব এইটো গতিকে এই যিটো মই ইয়াত দেখাই দিছোঁ এই যিটো বক্ৰাকাৰ জলভাগ এইখিনি মই ইয়াত দেখাই দিছোঁ এই পিকচাৰ কেইটাত ধুনীয়াকৈ দেখুওৱা হৈছে গতিকে সেইটোক আমাৰ অশ্বক্ষুৰাৰ হ্ৰদ বুলি কোৱা হয় নেক্সট আকৌ এটা কুৱেশ্যন আছিল মই কুৱেশ্যন কেইটা চিৰিয়েলি দিয়া নাই মাজত কেইটামান কুৱেশ্যন ইয়াত ডিছকাশ্যন কৰিছোঁ সো ইয়াত এটা সুধিছিল যে এই বেদ কেইখনৰ কোনটো অমিল গতিকে ইয়াত এইটো আয়ুৰ্বেদাটো ইয়াত আছে এইটো PDF-টোৰ অলপমান স্কেন কৰোঁতে প্ৰব্লেম হোৱাৰ কাৰণে এনেকুৱা হৈছে সো দিছ উইল বি আয়ুৰ্বেদা কাৰণ আয়ুৰ্বেদখনক আমাৰ কি কয় উপবেদ বুলিহে কোৱা হয় উপবেদ হয় আয়ুৰ্বেদখন বাকী এইকেইখন হৈছে আমাৰ মেইন বেদ আৰু সো নেক্সট আছে যে হুইচ স্পৰ্ট ডিড PT Usha প্লে গতিকে PT Usha ইজ এ এথলেট চি ইজ এ এথলেট গতিকে এইটো তেখেতৰ ফটো গতিকে এইটো কাৰেক্ট এনচাৰ হ'ব এথলেট নেক্সট কুৱেশ্যনটো আছে যে আমাৰ আছামিজ মুভি কোনখন অসমীয়া মুভি আমাৰ কি হৈছিল ভৱেন্দ্ৰনাথ শইকীয়াৰ যিখন উপন্যাস অন্তৰীপ তাৰ পৰা নিৰ্মাণ কৰা হৈছিল গতিকে তাৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ যি অন্তৰীপ তাৰ আমাৰ চলচ্চিত্ৰৰ ৰূপ হৈছে অগ্নিস্নান দিছ উইল কাৰেক্ট এনচাৰ উইল বি অগ্নিস্নান ইয়াত ধুনীয়াকৈ মই দেখাই দিছোঁ এইটো নেক্সট এটা কুৱেশ্যন আছে যে আমাৰ কি কয় এইটো সুধিছে যে ৰাইটাৰ্ছ টিচাৰ আৰু মিউজিচিয়ান এইটো কোনটো ভেন ডায়েগ্ৰামে এইটো ভাল মানে এই তিনিটাক বুজাইছে এইটো হ'ব মোৰ মতে কাৰণ যদিহে আমি ৰাইটাৰ দেন টিচাৰ দেন আমি কি কৰোঁ মিউজিচিয়ান কাৰণ আমাৰ এজন মিউজিচিয়ান টিচাৰো হ'ব পাৰে ৰাইটাৰো হ'ব পাৰে ৰাইটাৰ এজন মিউজিচিয়ান টিচাৰ সকলোখিনি হ'ব পাৰে তাৰ মিউচুৱেল থাকিব পাৰে মানে
এনেকুৱা নহয় যে গোটেইবোৰ ৰাইটাৰে টিচাৰ বা টিচাৰে মিউজিচিয়ান, এনেকুৱা নহয়। গোটেইকেইটাৰে কিছু কিছু মিল থাকিব আৰু তিনিওটাও হ'ব পাৰে। গতিকে দিছ পিকচাৰ উইল ডেছক্ৰাইব ইট নাইচলি, মানে এই ভেন ডাইগ্ৰামটোৱে আমাৰ এইটো একুৰেটলি এইটো ডেছক্ৰাইব কৰিব। চ' নেক্সট কুৱেশ্যনটো হ'ব যে আমাৰ 2020 কোন অসম বৈভৱ সন্মান প্ৰদান কৰা হৈছিল। এইটো হ'ব ৰঞ্জন গগৈ, যে ফৰ্মাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া। তেখেত হৈছে ফৰ্মাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া। গতিকে তেখেতক 2024 এই বছৰত অসম বৈভৱ সন্মান প্ৰদান কৰা হৈছিল। সেইটো হ'ব কাৰেক্ট এনচাৰ। দেন নেক্সট কুৱেশ্যন এটা আছে যে দাণ্ডিয়া, যিটো আমি দাণ্ডিয়া লোকনৃত্য, সেইটো আমাৰ সেইটো কোনখন আমাৰ ৰাজ্যৰ, ভাৰতৰ কোনখন ৰাজ্যৰ লোকনৃত্য হয়, জনপ্ৰিয় লোকনৃত্য। এইটো গুজৰাট, সকলোৱে জানে গুজৰাটীসকলে নৃত্য কৰে, গতিকে এইটো হ'ব গুজৰাট। নেক্সট আছে যে চাণক্য কোন গৰাকী সম্ৰাটৰ ৰাজকীয় উপদেষ্টা আছিল। এইটো হ'ব চন্দ্ৰগুপ্ত মৌৰ্য। কাৰেক্ট এনচাৰ উইল বি চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট আছে যে কোনবিধ খেলত মনালিছা বৰুৱা আৰু ত্ৰিদীপ দুৱৰাই অসমক প্ৰতিনিধিত্ব কৰিছিল। এইটো হ'ব টেবুল টেনিছ। আমাৰ তেখেত হৈছে মনালিছা বৰুৱা মেহতা। গতিকে চি ইজ ৰিলেটেড টু চি প্লেজ টেবুল টেনিছ, গতিকে এইটো হ'ব টেবুল টেনিছ। নেক্সট আছে যে ডক্টৰ বেজবৰুৱাত মানে যিটো আমাৰ নাম ভূমিকা, মানে টাইটেল ৰোলটো কোনে অভিনয় কৰিছিল, সেইটো হৈছে আমাৰ নিপন গোস্বামী। গতিকে নিপন গোস্বামী ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট আছে যে হু এমংছ দ্য ফলোয়িং ইজ দ্য ৰেচলাৰ। গতিকে ইয়াৰ কোনজন আমাৰ এজন ৰেচলাৰ, সেইটো হ'লে আমাৰ কি হ'ব, এইটো যে সুশীল কুমাৰ ইজ দ্য ৰেচলাৰ। গতিকে কাৰেক্ট এনচাৰটো হ'ব ইজ এ ৰেচলাৰ। গতিকে এইটো সুশীল কুমাৰ, তেখেতৰ ফটো এইটো। গতিকে কাৰেক্ট এনচাৰ উইল বি সুশীল কুমাৰ। নেক্সট কুৱেশ্যন আছে যে দালাল ষ্ট্ৰীট কোনখন মহানগৰত অৱস্থিত। এইটো হ'ব আমাৰ মুম্বাই। এইটো চালেই হ'ল, আপোনালোকে পাই যাব। দিছ উইল বি মুম্বাই। নেক্সট এটা ধুনীয়া প্ৰশ্ন দিছে অসমৰ, যে আমাৰ তলৰ কোনটো কাণত পিন্ধা আমাৰ অসমীয়া গহনা, অসমীয়া জুৱেলাৰী, আছামিজ জুৱেলাৰী অভাৰ ইন ইয়াৰ্ছ। সেইটো হ'ব থুৰিয়া। থুৰিয়াটো হৈছে এইটো হৈছে থুৰিয়া। চ' কাৰেক্ট এনচাৰ উইল বি থুৰিয়া। নেক্সট আছে যে আমাৰ হকীৰ, আমাৰ কি হৈছে যে হুইচ ষ্টেট ইজ দ্য অফিচিয়েল স্পনচৰ অফ হকী টিম অফ ইণ্ডিয়া। গতিকে আমাৰ উৰিষ্যাটো হৈছে হকী টিমৰ অফিচিয়েল স্পনচৰ। গতিকে এইটো কাৰেক্ট এনচাৰটো হ'ব আমাৰ কি উৰিষ্যা। ইয়াত সেইটো অহা নাই, এইটো হ'ব উৰিষ্যা। উৰিষ্যা উইল বি দ্য কাৰেক্ট এনচাৰ। দেন নেক্সট আছে যে আমাৰ মেজৰ ধ্যানচান্দ, তেখেতৰ নামটো, তেখেত কোন খেলৰ সৈতে জড়িত। তেখেত হৈছে আমাৰ হকী খেলৰ সৈতে। এইটো আমাৰ আগতে সৰুতে কিতাপতো আছিল। গতিকে হকী উইল বি দ্য হকী ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট এটা ইয়াত কুৱেশ্যন আহিছিল ডৰেমন। এইটো ধুনীয়া কুৱেশ্যন এটা দিছিল, যিহেতু সকলোৱে নিশ্চয়কৈ ডৰেমন চাইছিল সৰুতে। গতিকে এইটো হৈছে এটা কাৰ্টুন কেৰেক্টাৰ। হোপ ইউ লাইক দিছ ভিডিঅ'। থেংক ইউ ফৰ ৱাটছিং টিল এণ্ড। গতিকে এইখিনিতে ভিডিঅ'টো আমি শেষ কৰোঁ। আৰু আপোনালোকক যদি গণিতৰো যদি ডিটেইল চলিউশ্যন ভিডিঅ' লাগে কমেণ্ট কৰক, আৰু আন কি কি প্ৰশ্নৰ আপোনালোকক ডিটেইল চলিউশ্যন লাগে বা কি লাগে সেই বিষয়ে আপোনালোকে কমেণ্ট কৰক। আমি আকৌ এটা ভিডিঅ' বনাব চেষ্টা কৰিম। এইটো জাষ্ট কেইটামান কুৱেশ্যন কভাৰ কৰিছোঁ। গতিকে হোপ ইউ লাইক দিছ ভিডিঅ'। থেংক ইউ ফৰ ৱাটছিং টিল এণ্ড। লগতে আপোনালোকৰ লগৰবোৰৰ সৈতেও শ্বেয়াৰ কৰক। এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰক, লগতে লাইক কৰক এই ভিডিঅ'টিত। থেংক ইউ।